বন্ধুসকল আজি আপোনালোকৰ কাৰণে মই কেইটামান জানিবলগীয়া কথা লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, নহ'লে কথাখিনি জানি আপোনালোকে বহুতো উপকৃত হ'ব। গৰু বিহুৰ দিনা ৰাতিপুৱা উঠি গৰুকেইটা নদীৰ পাৰলৈ লৈ যোৱা হয় আৰু আতুম টোকাৰিকৈ গা ধুওৱা হয়। গৰুৰ গা ঘঁহিবৰ বাবে খেৰৰ নোৰা ব্যৱহাৰ কৰা হয়। পানীৰে গা ধোৱাৰ পাছতেই গৰুৰ গাত মাহ হালধিৰ মিশ্ৰণ সানি দিয়া হয়। সেইদিনা গৰুৰ গাত লাও বেঙেনা আদি ছটিয়াবলৈ ছাট সজা হয়। গৰুৰ স্নান পৰ্ব শেষ হোৱাৰ পিছতেই গৰুৰ নিপুতল এটি শৰীৰ কামনা কৰি গালৈ লাও বেঙেনা আদি ছটিওৱা হয়। এই ক্ষেত্ৰত অসমবাসীয়ে এনেদৰে গায়: লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু। নৈ পাৰৰ এই সমগ্ৰ কৰ্মৰাজিত গাঁৱৰ ডেকা গাভৰু শিশু মহিলা সকলো উপস্থিত থাকে আৰু পৰিৱেশটো যথেষ্ট মোহনীয় হৈ পৰে। এই মধুৰ ক্ষণতে দীঘলতী আৰু মাখিয়তীৰ গৰুৰ গাত কোবোৱা প্ৰথাও গৰু বিহুৰ এটা নিয়ম। এই ক্ষেত্ৰত অসমবাসীয়ে এনেদৰে গায়: দীঘলতীৰ দীঘল পাত গৰু কোবাওঁ জাত জাত, মাখিয়তীৰ মাখি পাত মাখি মাৰো জাত জাত। ছাট এটিত থকা সকলো লাও বেঙেনা গৰুলৈ নেমাৰি কিছু অংশ ছাটটিত ৰখা হয়। নিজৰ ঘৰৰ ছাট ঘৰলৈ উভতাই নানি ওচৰ চুবুৰীয়াৰ সৈতে ছাট সলনি কৰাটো গৰু বিহুৰ এটি নিয়ম। গোহালিৰ কোনোবা এক কোণত ছাটটি সযতনে সংৰক্ষণ কৰা হয়। এই সকলো নিয়মৰ পৰা আজৰি হৈ গৃহস্থই ঘৰলৈ আহি স্নান কৰে। জনপ্ৰবাদ অনুসৰি পথাৰত বা নদীৰ পাৰত গৰুৰ গালৈ মৰা হালধিৰে সেইদিনা গা ধুলে বহুখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰি। সেইদিনা বহু অসমীয়া গৰুৰ মংগলৰ অৰ্থে ভগৱানৰ ওচৰত মিনতি নিবেদন, গোসাঁইৰ ঘৰত প্ৰাৰ্থনা জনায়। গাঁৱৰ বুঢ়া মেঠাই সেইদিনা নামঘৰত সমবেত হৈ সমজুৱাকৈ শৰাই আগবঢ়ায়। ঘৰৰ সকলো সদস্যই একেলগে বহি চিৰা দৈ এসাঁজ জলপান খোৱাটো অসমীয়া সমাজৰ এক চিৰাচৰিত নিয়ম। নাহৰ পাতত মন্ত্ৰ লিখি ঘৰ দুৱাৰ খিৰিকী কোণত লগোৱা গৰু বিহুৰ এটি উল্লেখযোগ্য প্ৰথা। জনবিশ্বাস অনুসৰি এনে কৰিলে ধুমুহা বা মাৰলিৰ পৰা ঘৰখনৰ ৰক্ষা পৰে। ভগৱান শিৱলৈ প্ৰাৰ্থনা জনাই নাহৰ পাতৰ বিপৰীত অংশত এনেদৰে লিখা হয়: দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ, বাত বিস্তে হৰং দেৱ মহাদেৱ নমস্তে। সন্ধিয়া পথাৰৰ পৰা গৰু ঘূৰি অহাৰ পাছতেই খেৰ বিহলঙি আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীৰে বিচি দিয়া হয়। অসমবাসীৰ মাজত ইয়াক জাগ দিয়া বুলি কোৱা হয়। প্ৰবাদ আছে যে অসমবাসীয়ে গৰু বিহুৰ দিনা ঘৰৰ গৰুকেইটাৰ জাগ দিয়াৰ পিছতেই বিচনী ব্যৱহাৰ কৰে। অসমৰ ভালেকেইখন ঠাইত সন্ধিয়া গৰু গোহালিলৈ প্ৰৱেশ কৰাৰ আগে আগে মাছৰ পানীৰে গৰু ভৰি ধোৱা নিয়ম প্ৰচলিত আছে। জনবিশ্বাস মতে এনে কৰিলে বছৰটোৰ গৰুৰ খুৰাত কোনো ধৰণৰ বেমাৰ আক্ৰমণ কৰিব নোৱাৰে। কোনো ঠাইত পিঠাগুড়ি খুন্দি গৰুক খুৱাবলৈ পিঠা তৈয়াৰ কৰা প্ৰথাও প্ৰচলিত আছে। গৰুক নতুন পঘা দিয়া গৰুৰ বিহুৰ এক উল্লেখযোগ্য নিয়ম। বিশেষকৈ এই পঘা মৰাপাতেৰে তৈয়াৰ কৰা হয়। মৰাপাতৰ প্ৰতিটো পাকৰ মাজে মাজে তৰা গছৰ বাকলি সাজি এই পঘা সাজি উলিওৱা হয়। তাত হালধিৰে মিহি পলে সানি গৰুৰ বিহুৰ দিনা গৰুক নতুন পঘাৰে আদৰণি জনোৱা হয়। তেনেহ'লে বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত জনাবচোন। যদি আপোনালোকে নজনা কথা জানিবলৈ আৰু বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেনেহ'লে আজিলৈ আহিছোঁ বন্ধুসকল। জয় অসম, জয় হিন্দ।